আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আত-তালাক অৰ্থ বিবাহ বিচ্ছেদ। এইটো সূৰাৰ 10 নম্বৰ আয়াতৰ পৰা শেষলৈকে পঢ়ি শুনাব খুজিছোঁ, 12 নম্বৰ আয়াতলৈকে। আশা কৰোঁ আপোনালোকে শুনি আল্লাহ তাআলাই কি কৈ আছে আমাক জানিব পাৰিব। আল্লাহে সিহঁতৰ কাৰণে কঠোৰ শাস্তি প্ৰস্তুত কৰি ৰাখিছে, গতিকে হে বিশ্বাস স্থাপনকাৰী বোধসম্পন্ন লোকসকল, তোমালোকে আল্লাহক ভয় কৰা। আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে এটি বাৰ্তা। 11 নম্বৰ, এজন ৰচুল, যিজনে তোমালোকক আল্লাহৰ সুস্পষ্ট উপদেশমূলক বাণীসমূহ পাঠ কৰি শুনাইছে, যাতে তেওঁ বিশ্বাস স্থাপন কৰা আৰু সৎকৰ্ম কৰা লোকসকলক ঘোৰ অন্ধকাৰৰ পৰা উলিয়াই পোহৰলৈ আনিব পাৰে। যিজনে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন কৰে আৰু সৎকৰ্ম কৰে, আল্লাহে তেওঁক এনে জান্নাতত প্ৰৱেশ কৰাব য'ত নিজৰাবোৰ প্ৰবাহিত হৈ থাকে। সুবহানাল্লাহ। তাত তেওঁলোক চিৰকাল বাস কৰিব। এনে মানুহৰ বাবে আল্লাহে অতি উত্তম জীৱিকা ৰাখি থৈছে। 12 নম্বৰ, সেইজনেই আল্লাহ যিজনে 7খন আকাশ সৃষ্টি কৰিছে আৰু তেনেকৈ পৃথিৱীও সৃষ্টি কৰিছে। এইবিলাকৰ মাজতে তেওঁৰ বিধান অৱতীৰ্ণ হয়। এই কথা তোমালোকক এই কাৰণে কোৱা হৈছে যাতে তোমালোকে উপলব্ধি কৰিব পাৰা যে আল্লাহে সকলো বিষয়তে ক্ষমতাৱান আৰু আল্লাহৰ জ্ঞানে সকলোকে পৰিবেষ্টন কৰি আছে। সমাপ্ত।